নমস্কাৰ এবি স্পৃহাৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম আশা কৰোঁ সকলো ভালে আছে আৰু আজি হৈছে 13 এপ্ৰিল আজি গৰু বিহুৰ দিনাখন ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এইফালে আমাৰ ঘৰৰ আগফালে কেইটামান কপৌ ফুল ফুলি আছে ইমান ধুনীয়াকৈ ফুলি আছে তাকে অকমান ভিডিঅ' কৰি ল'লো আপোনালোকক দেখাবলৈ বুলি আৰু ৰঙালী বিহুৰ বহুত মৰম আৰু শুভেচ্ছা সকলোলৈ আৰু এতিয়া আমি যাম গৰু গা ধুৱাবলৈ আৰু এইফালে আমাৰ ওচৰৰ দাদাহঁতে গৰুবোৰ পথাৰলৈ লৈ গৈছে গৰু গা ধুৱাবলৈ ঘৰতে মাহ হালধি সানি লৈ গৈছে আমাৰ ঘৰত বাৰু গৰু নাই তথাপিও তেওঁলোকৰ লগত আমিও ওলাইছো পথাৰলৈ গৰু গা ধুৱাবলৈ তো সকলোখিনি মানুহ আমি পথাৰতে লগ হ'ম আমাৰ ঘৰত যদিও গৰু নাই তথাপিও মাহ হালধি অকণ আমি নিজে সানিবলৈকে বনাইছো এফালে অকণ মাহ হালধি বনাই ললো আৰু এইফালে আমি এতিয়া গোটেইখিনি পথাৰলৈ বুলি গলো আৰু তো বলো আমাৰ ইয়াতনো গৰু গা ধোৱাৰ ফূৰ্তি কেনে ধৰণে হয় তাকে আপোনালোকক দেখাইছো আপোনালোকেও চাব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো বলকচোন এতিয়া লো আমি গৰু গা ধোৱাৰ মজা ডাটাটো অন হৈ আছে দেখিছা গা ধুৱাইছে চাও নাই দিয়া আঙুল লৈ দিয়া ধুনে গৌ কাঢ়িছে চা ইয়াত এটা মানুহ না বিকি নাই যে কলে গ'ল এই দিয়া Hi, Nior. Whoa, कहाँ से नी?
গৰু গা ধুৱাই হোৱাৰ পাছত মানুহেও গা ধুই ল'লে। তাৰ পাছতে চাট সলনি কৰা যি নিয়ম আছে সেই নিয়ম কৰিছে দাদাহঁতে, আমাৰ দেউতা দাদাহঁতে চাট সলনি কৰিছে ইজনে সিজনৰ লগত। কাৰ্বি আংলঙৰ পৰা আহি বুহঁত পালেহি কালিয়ে, আৰু আজি নিয়ৰক দেখাবলৈ বুলি আমাৰ ঘৰলৈ লৈ আহিছিলে। সি আহি পোৱাৰ লগে লগে গোটেই ল'ৰাবোৰে তাকো ধৰি আনিলে আৰু এইদৰে তাকো গা ধুৱাই দিলে। আৰু গৰু গা ধুৱাই মেলি সকলোবোৰ ঘৰলৈ আহিলোঁ। তাৰপাছত আহি ঘৰতে গৰম গৰম চাহৰ জুতি ল'লোঁ, আৰু বিহু বুলি যি পিঠা পনা বনাইছিলোঁ সেয়া সকলোৰে একেলগে বহি আমি খালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।